কোনো কাম কাজ নাই, কেৱল ফটো আমি আৰু ফটো আমি, কোনো ডেভেলপমেণ্ট নাই, একোৱে নাই। সেই মানুহজনৰ বিপৰীতে অকল তুলনি বিয়া খোৱা, টকা 500 দিয়া, এইটোৱে তেওঁলোকৰ কাম। তেওঁ বিলাতী মদৰ দোকানখন ডাঙৰ হৈছে। তাৰ বাহিৰেতো আমাৰ গাঁৱলৈ কোনো এখন গাঁৱলৈ নতুন এটাও ৰাস্তা নাহিলে। ৰূপজ্যোতি কুৰ্মীয়ে অকল উৰুলি পোঙা হৈ বিহু মাৰি, বিহুটো মাৰিব নাজানে, এনেই মানুহৰ মাজতে এনেই জাপ দুটা মাৰি দিয়ে। ভাওনা কৰাৰ নামত এসোপা নাটক কৰি তেওঁ সদায় জিকি থাকিব নোৱাৰিব। হয়, নিশ্চয়কৈ এই মুহূৰ্তত আচলতে আমি উপস্থিত আছোঁ মৰিনী সমষ্টিৰ লুখুৰাখন গাঁৱত আৰু অখিল গগৈ বাসভৱনত আছোঁ আৰু অখিল গগৈ আহি ইতিমধ্যে উপস্থিত হৈছেহি ইয়াত আৰু ৰাইজৰ দলৰ যিসকল কৰ্মী আছে তেওঁলোকৰ লগত কিছু সময়ৰ পাছতে তেওঁ আলোচনাত মিলিত হ'ব আৰু আমি দেখুৱাইছোঁ ৰাইজৰ দলৰ কৰ্মীসকল আহি ইতিমধ্যে ইয়াত আহি উপস্থিত হৈছেহি। তেওঁ ইয়াত আলোচনাত যিহেতু মিলিত হ'ব আৰু ৰাইজৰ দলৰ প্ৰাৰ্থী ঘোষণা কৰাৰ পাছতে মৰিনীত যিহেতু জ্ঞানশ্ৰী বৰাক এইবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, ইয়াৰ পাছত অখিল গগৈ মৰিনী সমষ্টিত প্ৰথমবাৰৰ বাবে আহি পদাৰ্পণ কৰিছেহি। তেওঁৰ লগত আমি কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। মই অখিলদাৰ ওচৰলৈ আহিছোঁ। অখিলদা, আপুনি মৰিনী সমষ্টিৰ প্ৰাৰ্থিত্ব ঘোষণা কৰাৰ পিছত আপোনাৰ এইটো প্ৰথম ভ্ৰমণ, আপুনি প্ৰথম আহিছে। আপোনালোকৰ যিহেতু দেখিছোঁ যে কংগ্ৰেছৰ লগত মিত্ৰতাটো প্ৰায় নহয় বুলি এতিয়া ধৰি লওক আপুনি হেৰি কৰিছে, এইটো হ'বগৈ নে এইটো আচলতে আজিৰ পৰা ভংগ, কি ক'ব আচলতে এইটো? আজিৰ দিনততো ভংগ, আজিৰ দিনত ভংগ আৰু আমাৰ পিনৰ পৰা কংগ্ৰেছৰ লগত কোনো ধৰণৰ যোগাযোগৰ প্ৰশ্ন আৰু নাহে। এতিয়া আৰু আমি আমাৰ আন দলৰ কথা ভাবিবলৈ সময় নাই। এতিয়া আমি যিটো চিন্তা কৰি আছোঁ যে অসমত দিল্লীৰ ওচৰত আঁঠু নোলোৱা এচাম অসমীয়া উলিয়াব লাগে, জাতীয়তাবাদী অসমীয়া, যাৰ আকৌ আদৰ্শটো আমাৰ জুবিন দাই কোৱাৰ নিচিনা ছ'চিয়েলিষ্ট, জাতীয়তাবাদী, অসমৰ কাৰণে চিন্তা কৰে, অসমীয়া জাতিৰ কাৰণে ভাবে, কৰ্মস্থল অসম, আঞ্চলিকতাবাদী, কিন্তু আদৰ্শৰ পিনৰ পৰা ছ'চিয়েলিষ্ট, সমাজবাদী, মানে দুখীয়া মানুহৰ প্ৰতি মৰম থকা মানুহ। তেনেকুৱা এটা আধুনিক আঞ্চলিকতাবাদী দল গঠন কৰিবৰ কাৰণে আমি আগৰ পৰা চেষ্টা কৰি আছোঁ। এতিয়া আমি কংগ্ৰেছ দলৰ লগত একেলগে এইবাৰ বিজেপিক খুৰুৱাবৰ কাৰণে আগবাঢ়ি গৈছিলোঁ, কিন্তু আমি দেখিছোঁ যে কংগ্ৰেছ দলেও আমাক বিজেপিয়ে যেনেকৈ অসম গণ পৰিষদক তলত ৰাখিব খোজে, অতুল বৰাক চাৰেণ্ডাৰ কৰাই ল'ব খোজে, তেনেকৈ কংগ্ৰেছেও আমাক আমাৰ আদৰ্শৰ পৰা বিচলিত কৰি আমাক আঁঠু কঢ়াই তেওঁলোকৰ লগত বুজাবুজি কৰাবলৈ চেষ্টা কৰি আছিলে। আঁঠু কাঢ়ি জাতীয়তাবাদ অসম্ভৱ, আঁঠু কাঢ়ি অসমৰ মানুহৰ কাৰণে আঞ্চলিকতাবাদ কৰাটো অসম্ভৱ। আৰু কোনো ছ'চিয়েলিষ্টে কেতিয়াও কাৰোৰ ওচৰত আঁঠু নলয়। উই আৰ ছ'চিয়েলিষ্ট, আমি সমাজবাদী, গতিকে আমি কাৰোৰ ওচৰত আঁঠু ল'ব নোৱাৰোঁ। যদি কংগ্ৰেছৰ লগত বিজেপিক খেদিবলৈ যাম, তেতিয়াহ'লে সেইটো সাময়িক এটা বুজাবুজি, কিন্তু তাৰ অৰ্থটো এইটো হ'ব নোৱাৰে যে আমি আমাৰ আদৰ্শ এৰি, অসমীয়া জাতিৰ স্বাৰ্থ এৰি আমি দিল্লীৰ ওচৰত বহতীয়া হ'ম, ৰাষ্ট্ৰীয় দলৰ ওচৰত বহতীয়া হ'ম। কিন্তু কংগ্ৰেছ দলে আমাক তেনেকৈ বাধ্য কৰিবলৈ চেষ্টা কৰিছিলে, প্ৰত্যেকটো ক্ষেত্ৰতে তলমূৰ কৰি গৌৰৱ গগৈ যেন দিল্লীৰ প্ৰতীক, তেনেকুৱা পৰিৱেশ এটা হৈছিলে। সেইকাৰণে আমি এনেকুৱা ধৰণৰ দাদাগিৰি অস্বীকাৰ কৰিছোঁ আৰু আমি একেলগে অসমীয়া জাতিৰ সকলোকে লগত লৈ, সকলো জাতি, জনগোষ্ঠী, ধৰ্ম, সম্প্ৰদায়, বৰ্ণ সকলোকে লগত লৈ, যাক ইংৰাজীত ইনক্লুচিভ নেশ্যনেলিজিম বুলি কয়, সকলো জাতি জনগোষ্ঠীক লগত লৈ আমি এটা আকৌ নতুনকৈ গঢ়ি উঠা, উদীয়মান, উজ্জীৱিত এক নতুন জাতীয়তাবাদৰ ভেটি ৰচনা কৰিব খুজিছোঁ। সেইকাৰণে আমি আপোনালোকৰ সন্মুখত মোৰ ভনী জ্ঞানশ্ৰীক মৰিয়নীলৈ আগবঢ়াই দিছোঁ। মৰিয়নীৰ ৰাইজৰ সন্মুখত জ্ঞানশ্ৰীয়ে নিজৰ চাকৰি এৰি, কলেজৰ প্ৰফেচাৰ চাকৰি এৰি তাই জাতীয়তাবাদ কৰিবলৈ আহিছে, অসমীয়া জাতিৰ কাৰণে কাম কৰিবলৈ আহিছে। মই যেনেকৈ বিধানসভাত অসমীয়া জাতিক প্ৰতিনিধিত্ব কৰি হিমন্ত বিশ্ব শৰ্মাক তছনছ কৰি দিওঁ, হিমন্ত বিশ্ব শৰ্মাৰ আগত বুঢ়া আঙুলি দেখুৱাই দিওঁ, আঙুলি টোৱাই ৰঙা চকু দেখুৱাই হিমন্ত বিশ্ব শৰ্মাক ধমকি দিওঁ, মোৰ লগত সহযোগিতা কৰিবৰ কাৰণে আৰু আমাৰ এই সংগ্ৰামখনক আৰু অধিক আগুৱাই লৈ যাবৰ কাৰণে আজি জ্ঞানশ্ৰী বৰা আমাৰ দললৈ আহিছে। সেই জ্ঞানশ্ৰী বৰাক আমি এজন
উৰুলি পুঙা মানুহৰ ঠাইত কোনো কাম কাজ নাই, কেৱল ফটো আমি আৰু ফটো আমি, কোনো ডেভেলপমেণ্ট নাই, একোৱে নাই। সেই মানুহজনৰ বিপৰীতে অকল খালি ফটো আমি, অকল তুলনি বিয়া খোৱা, টকা 500 দিয়া, এইটোৱে তেওঁলোকৰ কাম। ৰূপজ্যোতি কুৰ্মীৰ সেই আচৰণৰ বিৰুদ্ধে প্ৰকৃত অসমীয়া জাতীয়তাবাদ গঢ়ি তুলিবৰ কাৰণে, প্ৰকৃত অসমীয়া জাতিৰ সকলোকে সামৰি লোৱা অসমীয়া জাতিৰ এটা জাতীয়তাবাদী নতুন ট্ৰেণ্ড আনিবৰ কাৰণে আমি জ্ঞানশ্ৰীক ইয়ালৈ লৈ আহিছোঁ। সকলোৱে জানে মৰিয়নি মোৰ ঘৰুৱা সমষ্টি, লুখুৰাখন গাঁৱৰ মই ল'ৰা, আৰু সেই লুখুৰাখন গাঁৱতে কেন্দ্ৰভূমি কৰি আজি জ্ঞানশ্ৰীয়ে গোটেই সমষ্টিটোত ঘূৰা আৰম্ভ কৰিছে। কিন্তু ইয়াত যদি দুজন প্ৰাৰ্থী হয়, কংগ্ৰেছে যদি ইয়াত প্ৰাৰ্থিত্ব দিয়ে তেতিয়াহ'লে ভোটটো বিভাজন হ'ব। সেই ভোট বিভাজনে কিন্তু ৰূপজ্যোতি কুৰ্মীকহে হুকুম কৰিব, কিন্তু ৰাইজৰ মাজত এটা মই এটা বস্তু খাটাং হৈ আছোঁ যে এইবাৰ ৰূপজ্যোতি কুৰ্মী কেতিয়াও জিকিব নোৱাৰে। কাৰণ মই নিজে ওচৰতে আমাৰ চাহ বাগানৰ লাইনলৈ যাওঁ, চাহ বাগানৰ শ্ৰমিকসকলৰ লগত কথা পাতোঁ। ৰূপজ্যোতি কুৰ্মী চাহ শ্ৰমিক, কিন্তু কোনোদিন তেওঁ চাহ শ্ৰমিকৰ কাৰণে নাভাবে। ৰূপজ্যোতি কুৰ্মীক যোৱা সময়খিনিত এটাই বস্তু দেখিছোঁ যে তেওঁৰ মদৰ দোকানখন ডাঙৰ হৈছে, ধুনীয়া হৈছে। এই চিনামৰাত থকা যে একেবাৰে গ্লাছেৰে বনোৱা মদৰ দোকানখন, সেইখন ডাঙৰ হৈছে, সেইখন ধুনীয়া হৈছে। তেওঁৰ বিলাতী মদৰ দোকানখন ডাঙৰ হৈছে। তাৰ বাহিৰেতো আমাৰ গাঁৱলৈ কোনো এখন গাঁৱলৈ নতুন এটাও ৰাস্তা নাহিলে। মই ক্লাছ 8ৰ পৰা ক্লাছ 10লৈকে চাইকেল মাৰি গৈছিলোঁ হেমলাই হাইস্কুললৈ, লুখুৰাখন গাঁৱৰ পৰা। সেই তেতিয়াও আপোনাৰ ধুদৰ আলিটো ভগা আছিলে। ৰূপজ্যোতি কুৰ্মীৰ মাতৃ তেতিয়া ইয়াৰ বিধায়ক আছিলে, আৰু আজিৰ দিনটোতো সেই ধুদৰ আলিটো এতিয়ালৈকে ভাগি আছে। 45 বছৰ এই পৰিয়ালটোৱে, কুৰ্মী পৰিয়ালটোৱে শাসন কৰিছে আমাৰ ইয়াত, 45 বছৰ। মাকে 15 বছৰ, পুতেকে 25 বছৰ, 40 বছৰ, 40 বছৰ শাসন কৰিছে। 40 বছৰ শাসন কৰাৰ পাছতো আমি দেখিবলৈ পাইছোঁ যে এই সমষ্টিটোৰ কোনো উন্নতি নাই। মই 5 বছৰ শিৱসাগৰত MLA আছিলোঁ, স্পেচিয়েল প্ৰজেক্ট আনিলোঁ, ৰংঘৰ প্ৰকল্প, ডিষ্ট্ৰিক্ট ষ্টেডিয়াম, চাৰ্কিট হাউচ, ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া ৰোধ কৰিবৰ কাৰণে 205 কোটি টকাৰ বিশেষ প্ৰজেক্ট, টাই মিউজিয়াম, যমুনা চাফা কৰাৰ আঁচনি, সৌন্দৰ্যবৰ্ধন আঁচনি, এটাৰ পাছত আনটো প্ৰজেক্ট আনিলোঁ। শিৱসাগৰ মহানগৰীখনৰ সকলো মানুহক খোৱা পানী যোগানৰ কাৰণে 70 কোটি টকাৰ প্ৰজেক্ট আনিছোঁ। কিন্তু আপুনি নিজেই মৰিয়নি সমষ্টিৰ বাসিন্দা, এটা প্ৰজেক্ট মোক দেখুৱাওকচোন মৰিয়নি সমষ্টিত। যোৱা 40 বছৰত এটা প্ৰজেক্ট মোক দেখুৱাওক, এটা প্ৰজেক্ট। আমাৰ গোমধৰ কোঁৱৰৰ যিটো কি কয় স্মৃতিস্তম্ভ, তাত এতিয়ালৈকে কিবা এটা কৰা হ'ল? আমাৰ এই গোটেই গাভৰু পাহাৰৰ পৰা এই অঞ্চলটো এটা টুৰিজিমৰ কাৰণে অত্যন্ত আকৰ্ষণীয় এটা অঞ্চল, তাত কিবা এতিয়ালৈকে কিবা এটা কৰা হ'ল? গিবনখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিব পৰা এটা বস্তু, কিবা এটা কৰা হ'ল? আমিতো শিৱসাগৰৰ ৱৰ্ল্ড হেৰিটেজ চাইট কৰিবৰ কাৰণে লাগি আছোঁ। তেওঁ কিবা এটা কৰিলেনে? গিবনৰ গছ কাটিবলৈহে গৈছিলে, আমাৰ কৃষক মুক্তি আন্দোলন কৰাৰ কাৰণেহে ৰৈ গ'ল। আপোনালোকে নিজে চাওক। গতিকে ৰূপজ্যোতি কুৰ্মীয়ে অকল উৰুলি পুঙা হৈ বিহু মাৰি, বিহুটো মাৰিব নাজানে, এনেই মানুহৰ মাজতে এনেই জাপ দুটা মাৰি দিয়ে, ভাওনা কৰাৰ নামত এসোপা নাটক কৰি তেওঁ সদায় জিকি থাকিব নোৱাৰিব। আমাৰ সমষ্টিৰ উন্নয়ন লাগে, আমাৰ সমষ্টিক প্ৰতিনিধিত্ব কৰা মানুহ লাগে, যি সমষ্টিবাসীক যি গৰ্বিত কৰিব, ক'ব, গোটেই অসমৰ মানুহে ক'ব, ভাৰতৰ মানুহে ক'ব, মৰিয়নি সমষ্টিৰ বিধায়ক দেই, বিধায়িকা জ্ঞানশ্ৰী বৰা, যি অসমীয়া জাতিৰ প্ৰত্যেকটো কথাতে মাত মাতে, আৰু তেওঁৰ ভয়ত চৰকাৰ যাৰে নহওক লাগিলে মুখ্যমন্ত্ৰীয়ে কাম দিবলৈ বাধ্য হয়। তেনেকুৱা এগৰাকীক আমি MLA পাতিব লাগিব। সেইকাৰণে মই জ্ঞানশ্ৰী বৰাক ইয়ালৈ লৈ আহিছোঁ। এতিয়া জ্ঞানশ্ৰী বৰাই আপোনালোকৰ সন্মুখত কথাখিনি ক'ব। মই আৰু এটা কথা সুধিব বিচাৰিছোঁ, চেয়াৰমেন আলীয়ে মানে ঢিঙতে খেলিবনে, সেইটো আপোনালোকৰ ফালৰ পৰা নিশ্চিত হৈছেনে? আপুনি ক'তনো চেয়াৰমেন আলী, ক'তনো ঢিং?
ধিংটো হ'ল আপোনাৰ নগাঁৱত আৰু চেয়াৰমান আলিটোৰ ঘৰটো হ'ল ক'ৰবাত বৰপেটাৰ ক'ৰবাত না চেয়াৰমান আলিৰ লগত ধিঙৰ সম্পৰ্ক আছে না ধিঙৰ লগত চেয়াৰমান আলিৰ সম্পৰ্ক আছে এইটো চৰকাৰী প্ৰপোগাণ্ডা মই আশা কৰোঁ আপোনালোক সাংবাদিকবিলাক তেনেকুৱা ধৰণৰ প্ৰপোগাণ্ডাত নফচিব কংগ্ৰেছৰ লগত এটা চিটতে আপোনালোকৰ মতবিৰোধ হোৱা বুলি ক'লে নাই আমি মানে চব বস্তু এৰি দিলোঁ আপুনি চাব আমাৰ ধৈৰ্য কোঁৱৰে 25,000 ভোট পাইছিলে ডিমৌ আৰু পাইছিলে কংগ্ৰেছে 5,000 20,000 বেছি ভোট পাইছিলোঁ আমি 28% ভোট পাইছিলোঁ তাৰপাছত গৌৰৱ গগৈ কোৱাৰ লগে লগে মই থাওৰা বা ডিমৌ সমষ্টিটো লগে লগে এৰি দিলোঁ কেলে আমি বিজেপিক খেদিব খোজোঁ সেইটো এৰি দিলোঁ নাওবৈচা এৰি দিলোঁ কৈ ধৰি আছোঁ কিন্তু এৰাই লৈছে ধেমাজি এৰি দিলোঁ এফালৰ পৰা তেওঁলোকে যি কৈছে তাৰপিছত এইটো কি কয় তেজপুৰৰ ওচৰৰ এখন কি কয় বৰচলা এৰি দিলোঁ দিছপুৰ এৰি দিলোঁ এটাৰ পাছত আনটো এৰি দিছোঁ আমি মাত্ৰ এটা সমষ্টি এৰিবলৈ কৈছোঁ আমি 15টা সমষ্টি বিচাৰিছোঁ 4টা দিয়ে আমাক এইটো তাতকৈ আৰু অগণতান্ত্ৰিক কথা কিবা আছে নেকি গতিকে মই ভাবোঁ যে কংগ্ৰেছে তেওঁলোকে বিজেপিক খেদাৰ কাৰণে মন নাই বিজেপিক খেদাটো তেওঁলোকৰ লক্ষ্য নহয় তেওঁলোকৰ লক্ষ্যটো হ'ল বিজেপিক খেদাৰ নামত নাটক এখন কৰি তেওঁলোকৰ নিজৰ শাসন কায়েম কৰা আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ